প্ৰমোদ বড়োই অভাৰটেক কৰিছে বিগ ব্ৰাদাৰ বিজেপিক অভাৰটেক কৰিছে প্ৰমোদ বড়োৱে এই খবৰ এতিয়া ৰাজ্যৰ ৰাজনীতিত বিজেপিৰে মিত্ৰতাত আহিয়ে বিটিচিৰ ৰাজপাট দখল কৰিছিল প্ৰমোদ বড়োই বিজেপিৰে মিত্ৰতাৰ সুবাদতে নাগপুৰৰ ওচৰ চাপিছিল ইউপিপিএল পিছে সেই সুযোগ লৈ এতিয়া বিজেপিক অভাৰটেক কৰিছে ইউপিপিএল নেতৃত্বই এই খবৰ বিজেপিৰে ভিতৰ চৰাৰ যাৰ বাবে ইউপিপিএলৰ ওপৰত ক্ষুণ্ণ বিজেপি নেতৃত্ব এই কথাৰ উমান পায়ে বিজেপিয়ে সন্তৰ্পণে বড়োভূমিত নিজৰ ভেটি শক্তিশালী কৰিছিল বিটিচিৰ প্ৰতিটো সমষ্টিত ভোটাৰৰ কাষ চাপিবলৈ চেষ্টা কৰিছে বিজেপিয়ে ইতিমধ্যে বিটিচি নিৰ্বাচনৰ বাবে শক্তিশালী সমিতি গঠন কৰিছে বিজেপিয়ে জ্যেষ্ঠ শক্তিশালী মন্ত্ৰীসকলক দায়িত্ব দিয়া হৈছে বিটিচিৰ প্ৰতিখন জিলা অথবা সমষ্টিসমূহত বিটিচিত বহু পূৰ্বতে ঘৰ ঘৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল বিজেপিয়ে কিন্তু এইবোৰৰ ভোকে নাপালে ইউপিপিএল তথা প্ৰমোদ বড়োৱে এতিয়া ইউপিপিএলৰ অৱস্থা না জল না থল নিৰ্বাচন চমু চপাতহে সংগঠন শক্তিশালীকৰণত গুৰুত্ব ইউপিপিএলৰ এই দুৰ্বলতা তথা লেংমৰা স্বভাৱৰ বাবেই বিজেপিয়ে অকলে নিৰ্বাচন খেলাৰ সংকল্প গ্ৰহণ কৰে অৱশ্যে বিজেপি নেতৃত্বই ইউপিপিএলৰে ভিতৰি সংঘাতৰ কথা অস্বীকাৰ কৰিছে আনহাতে বিজেপিৰ বিধায়ক নুমল মমিনে কৌশলেৰে ফালৰি কাটে বিষয়টো সন্দৰ্ভত আজি ৰাইজে বুজি পাইছে ৰাইজৰ প্ৰয়োজনীয় বস্তুখিনি ৰাইজৰ কৰণীয়খিনি ভাৰতীয় জনতা পাৰ্টিয়ে কৰিছে আৰু যিটো এক্সপেক্টেশ্যন পাব্লিকৰ সেইটো এক্সপেক্টেশ্যন আমি ষ্টেণ্ড দিব পাৰিছোঁ আৰু আমি খুব সুন্দৰভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত কেউ দিশে উন্নয়নৰ ঢল উঠিছে ৰাষ্ট্ৰীয় দলে কেইখনমান চিট খেলি পেলাই এৰিয়াটো এটা ভাল লক্ষণ নহয় যদি 40টাত খেলে তেতিয়াহ'লে ভাল দলটো শক্তিশালী হ'ব আৰু এই সিদ্ধান্ত খুব সুন্দৰ হৈছে ইফালে বিজেপি ইউপিপিএলৰে সংঘাত সন্দৰ্ভত বিপিএফৰ জ্যেষ্ঠ বিধায়ক দুৰ্গা দাস বড়োৰ মন্তব্য সংগঠন নথকাকৈ ৰাষ্ট্ৰীয় দলৰে মিত্ৰতাত থকা সম্ভৱ নহয় আঞ্চলিক ৰাজনৈতিক দল পৰনিৰ্ভৰশীল হ'ব নালাগে কোনো আঞ্চলিক ৰাজনৈতিক দলে পৰনিৰ্ভৰশীল হ'ব নালাগে নিজৰ শক্তিৰ ওপৰত থিয় হ'ব লাগে বন্ধুত্বত থাকক কাৰোবাৰ লগত বন্ধুত্ব কৰি চৰকাৰ কৰিছে এইটো এটা গোটেই যোৱা 25-30 বছৰ ধৰি এটা ছিষ্টেমত চলি আছে NDA UPA বুলি কৈ চলি আছে আমাৰ ইয়াত মিত্ৰজিত হৈছে মহাজোঁট হৈছে সেইবিলাক চলি থাকিব কিন্তু যিটো ৰাজনৈতিক দলৰ সাংগঠনিক স্থিতি দৃঢ় নহয় সেই ৰাজনৈতিক দলটোৱে কোনোবা ৰাজনৈতিক দলে নেশ্যনেল পলিটিকেল পাৰ্টিয়ে আমাক গ্ৰাস কৰিছে তেনেকুৱা দৃষ্টিভংগীটো যদি ৰাখি পেলাই ৰাজনৈতিক দলটো কৰে তেতিয়াহ'লে তেওঁলোক কেতিয়াও টিকি থকাটো সম্ভৱ নহয় গতিকে সেইকাৰণে আমি আৰম্ভণিৰ পৰা বিপিএফ দলে কৈছোঁ যে আমি অকলে নিৰ্বাচন খেলি আহিছোঁ আগন্তুক নিৰ্বাচনত সঁচাকৈয়ে প্ৰমোদ বড়ো জিৰ' হ'বলৈ গৈছে নেকি প্ৰশ্ন ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যুৰ' ৰিপৰ্ট প্ৰথম খবৰ